অকল তোমালোকৰ যেটো কম্পাৰ্টমেন্টেল এক্সাম এই এক্সামটো টাইম ইতিমধ্যে ফৰ্ম ফিল আপ হৈ গৈছে সো মই এখন টাইম টেবুল লৈ আহিছো যাতে পৰীক্ষাৰ আগত আটাইখিনি তোমালোকে চাব পাৰিবা শেষ কৰিব পাৰা তাৰ বাবে লৈ আহিছো তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া তোমালোকে আগৰ দৰে পঢ়ি থাকিলে নহব স্মাৰ্ট টিপছ এপ্লাই কৰিব লাগিব কেনেকৈ পাৰে সোনকালে তোমালোকে আটাইখিনি যেটা কভাৰ কৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগিব হেহে মই লৈ আহিছো তোমালোকক এখন টাইম টেবুল আৰু এইখিনি আমি হোৱাটসএপ গ্ৰুপত ইতিমধ্যে আমি টাইম টেবুলখন ফলো কৰি তোমালোকক পঢ়াম য'ত নোটছ বিলাকো দিয়া হ'ব আৰু ৰেকৰ্ডেড ক্লাছ কৰিবা তেনেকুৱাকৈ তোমালোক যিমান পাৰো চেষ্টা কৰিম আৰু পৰীক্ষাৰ আগত একটা টেষ্ট পাতিম য'ত তোমালোকে নিজে গম পাবা কিমান মাৰ্কছ কৰিব পাৰিলা এতিয়া আমি আহিছো যেটো হোৱাটসএপ নম্বৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰিব লাগিব য'ত তোমালোকে এখন সাবজেক্টত মাত্ৰ 99 টকা পেমেন্ট কৰিব লাগিব আছামিজ ইংলিছ সোশ্যাল সায়েন্স আৰু মেথছটো পঢ়োৱা হ'ব এতিয়া প্ৰথম আছে এপ্ৰিলৰ 17 তাৰিখে তোমালোকে অহাকালিৰ পৰা এখন ফলো কৰিব পাৰিবা আৰু যিসকলে দেৰিকে চাইছা তোমালোকে নিজৰ তাৰিখ এটা লিখি কেনে পিছদিনা তাৰিখটো লিখি কেনে এনেকৈ ফলো কৰিব পাৰিবা এপ্ৰিলৰ 17 তাৰিখ অৰ্থাৎ অহাকালি মই বৰগীতটো দিছো মানে এদিনত বৰগীতটো আৰু কি কৰিছো জিকিৰ আৰু জিকিৰ জাৰি যেটো আছে এই দুটা পঢ়িবৰ কাৰণে তোমালোক মই সময় দিছো ঠিক আছে তোমাৰ টাইমটো মিলাই লবা যদি তোমালোকে পিছত চাইছা তোমাৰ টাইম কিটা খলাই লবা জাস্ট এটো এটা টিপছ এপ্লাই কৰিব পাৰিবা তবে এদিনত তোমালোকে 18 তাৰিখ দিছো এদিনত তোমালোকে এইটো চেপ্টাৰ কৰিব পাৰিবা আৰু এনেকৈ আমি নোটছ বিলাকো দি দিম ঠিক আছে নোটছ বিলাক আৰু ক্লাছ বিলাক তেনেকৈ দেখি দিম 19 তাৰিখে দুটা পঢ়িবা দৃষ্টান্তৰ আৰু কি উদ্যোগী হোৱা হয় একেবাৰে সহজ চেপ্টাৰ ৰাতিপুৱা দিনত আৰু পিছবেলা ৰাতি পঢ়িলে তোমালোকৰ দুটা চেপ্টাৰ সম্পূৰ্ণ শেষ হৈ যাব বেছি নহয় ৰিভিজন কৰিব লাগিব এতিয়া আৰম্ভণিৰ পৰা পঢ়ি থকা সময় নাই তোমালোকে ৰিভিজন কৰিবা মনত ৰাখিবা মুখস্থ কৰিবা বুজি লবা ঠিক আছে 20 এপ্ৰিলৰ তাৰিখে দিছো মই এটা দিছো ভাৰতীয় সংস্কৃতি এই চেপ্টাৰটো অলপমান ভাল ধৰে চাব লাগিব সেই কাৰণে দিছো এটা চেপ্টাৰ মই দিছো 21 এপ্ৰিলত দিছো অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি এই দুটা চেপ্টাৰটো অলপমান চাব লাগে যেটো এই দুটা মই এদিন কৰি দিছো আৰু ইন্টাৰনেটত তিতা মিটা এইটো এদিন তোমালোকে চাবা সহজ হয় 22 নম্বৰ এপ্ৰিলত চাবা 23 এপ্ৰিলত চাবা অৰুণিমা সিনহা চাবা 24 এপ্ৰিলত চাবা অৰণ্য যাত্ৰা এদিনত এটা চেপ্টাৰ কে দিছো একেবাৰে শেষ হৈ যাব সম্পূৰ্ণ শেষ হৈ যাব 25 এপ্ৰিলত দিছো পাৰিষদ এভূমিকি তাৰ পিছত 25 দুটা দিছো মই তোমালোকে যেটো এই দুটা জাস্ট একেবাৰে সহজ হয় তোমালোকে চাবা 26ত চাবা জ্বৰ জাৰু ধৰ ভাই তোমালোকে অলপ কিবা খেলিমেলি কৰি দিলেও কথা নাই তোমালোকে নিজৰ ইচ্ছামতে চালেও কোনো কথা নাই এপ্ৰিলৰ 27 তাৰিখে বিখ্যাত যুগটো চাবা এপ্ৰিলৰ 28 তাৰিখে প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ বৰুৱা চাবা গোস্বামী আৰু তোমালোকে এপ্ৰিল 29 তাৰিখৰ পৰা মে 5 তাৰিখলৈকে গ্ৰামাৰখিনি চাবা গ্ৰামাৰখিনি যিটো আমাৰ ক্লাছত আছে ময়ে দি দিম মই এনেকুৱাই ৰুটিনখন ফলো কৰি তোমালোকক পঢ়ুৱাম আৰু মেৰ 5 তাৰিখৰ পৰা 10 তাৰিখে দ্ৰুত পাঠ চাবা আৰু তাৰ পিছৰখিনি তোমালোকে জাস্ট ৰিভিজন কৰিবা প্ৰেক্টিস কৰিবা আৰু আমি লাষ্টলৈকে এনেকৈ আমি আগবঢ়িলে তোমালোকৰ ধুনীয়াকে সাকসেস হ'ব পাৰিবা গতিকে তোমালোকে নিশ্চয় এখন বুজি পাইছা এখন স্মাৰ্ট আমি টেকনিকত আমি পঢ়াৰ এখন ৰুটিন গতিকে ছাত্ৰছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা নেক্সট আমি আমাৰ গ্ৰুপত এড হৈ লোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি চেনেলটো দিম আৰু মেইনলি আমি নেটত যেটো আমি হোৱাটসএপ চেনেল আছে হোৱাটসএপ গ্ৰুপত আমি আলোচনা কৰিম জাস্ট মাত্ৰ 99 টকা এটা এখন সাবজেক্টত দিলে হ'ল ঠিক আছে বাই